আজিৰ পৰা সমগ্ৰ অসমতে আজি 5 তাৰিখ, গতিকে এই 5 তাৰিখৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মানুহৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই আমাক আহ্বান জনাইছিলে যে সমগ্ৰ অসমতে বিভিন্ন ধৰণৰ ব্যক্তিগত ৱালত অনুমতি সাপেক্ষে আমি তাত পদুম ফুল অংকনৰ লগতে বিকশিত অসমৰ বাবে বিজেপিৰ দৰকাৰ, অসমৰ সুৰক্ষাৰ বাবে বিজেপিৰ দৰকাৰ, আকৌ এবাৰ বিজেপি চৰকাৰ, এনেকুৱা শ্লোগানেৰে আজিৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বজালী জিলা সমিতিৰ আমাৰ মুকুট কলিতা ডাঙৰীয়াৰ সভাপতিৰ নেতৃত্বত আজিৰ পৰা আমি পাঠশালাটো কাম আৰম্ভ কৰিছোঁ। গতিকে মই ভাবোঁ যে এই পদুম ফুল যিহেতু আমাৰ জাতীয় ফুল, অকল যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতীক এনেকুৱা নহয়। পদুম ফুল যিমানে আঁকিব জানে সিমানে নিজৰ কাৰণে ভাল। আমি ল'ৰালি কালতে পদুম ফুল আঁকিছিলোঁ আৰু ভাৰতীয় জনতা পাৰ্টিত 92 চনত যোগদান কৰাৰ পিছত কেইবাবাৰো নিজে এনেকুৱাকৈ পদুম ফুল আঁকিছিলোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিবাৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেকুৱা কেম্পেইন চলায় আৰু এই কেম্পেইন চলোৱাৰ পিছত যিহেতু ব্যক্তিগত ৱাল আৰু ৰাজহুৱা স্থানত আমি তেনেকুৱাকৈ বেছি আমি অংকন নকৰোঁ, কিন্তু কিবা কাৰণত ৰাজহুৱা স্থানত লগালেও সেইখিনি সময়ত আমি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি সেইখিনি মুচি দিম আৰু ব্যক্তিগত অনুমতি সাপেক্ষে যিমানবোৰে অনুমতি দিয়ে তেনেকুৱাকৈ আমি সকলোৰে ঘৰত পদুম ফুল আমি অঁকাৰ লগতে আমি যি শ্লোগান, সেই শ্লোগানসমূহো আমি আজিৰ পৰা লিখা আৰম্ভ কৰিছোঁ। স্বাভাৱিকতে যিহেতু নিৰ্বাচন আহিলে মই আজি ৰাতিপুৱাও মই প্ৰস্তুত দিছোঁ, যিহেতু নিৰ্বাচনৰ প্ৰায় 92টা দিনো নাই সম্ভৱতঃ, গতিকে সকলোৱে লাগিব। আমি যিহেতু লিখিত ভাষাত ক'লে আমি সকলোৱে কওঁ যে লাগিব আৰু সেইটো আমি যদি বজালী ভাষাত যদি কওঁ, বৰপেটা আমাৰ যদি গোৱালপাৰাই হওক বা বঙাইগাঁও ধুবুৰী ভাষাত যদি আমি কওঁ, তেতিয়াহ'লে আমি লিখিত ভাষাত আমি সলনি কথিত ভাষাত ক'লে আমি লাগিব বুলি কওঁ সাধাৰণতে বজালী ভাষাত বা বৰপেটা ভাষাত। আৰু সেইটো যদি আমি নলবাৰীয়া ভাষাত যদি ক'ব যাওঁ তেতিয়া মানে লাগিব, সেইটো তাত হচৰীয়াটো লাগি যায়। গতিকে ঠাই বিশেষে বেলেগ আমি জানো ভাৰতবৰ্ষৰ ইটছ এণ্ড এভৰি 40 কিলোমিটাৰ ভাষা চেঞ্জ হয়। ভাৰতবৰ্ষৰ এইটো এটা নেচাৰ, গতিকে আমাৰ এইপিনে যিহেতু লাগিব বুলি কয়, গতিকে আমাৰ লাগিব, আমি সকলোৱে বজালীৰ সকলোৱে লাগিব, নলবাৰীবিলাকে লাগিব। গতিকে নলবাৰীৰ কাৰ্যকৰ্তাসকলক আহ্বান জনাইছোঁ যে লাগিব, নিৰ্বাচন আহিছে বাপাহঁত লাগিব। কিন্তু আমি বজালীৰ আমি ক'ম, বৰপেটা মানুহক ক'ম, বঙাইগাঁৱত ক'ম যে নিৰ্বাচন আহিছে, লাগিব, চবেই লাগিব, চবেই মানে সকলোৱে লাগিব। গতিকে নিশ্চিতভাৱে লাগি আছে, আজি লাগিছে, আৰম্ভ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।